যে জন্ম দিয়া পিতৃ মাতৃ তোমাৰ কেৱল পিতৃ মাতৃ নহয়, পিতৃ মাতৃ সম সকলোকে, তেওঁ সমবয়সৰ সকলোকে তুমি পিতৃ মাতৃৰ প্ৰতি থকা শ্ৰদ্ধা স্নেহটো সেই সকলৰ প্ৰতিও কৰিবা। ভাগৱতে সেই উপদেশটো দিছে। আদ্য গুৰু পিতৃ মাতৃ নৰ সমস্ত তাকো নুপুজিলে হয় বিঘিনি বিস্তৰ। গতিকে যি পুত্ৰ কন্যাই নিজ পিতৃ মাতৃক আদ্য গুৰু হিচাপে সাক্ষাৎ ভগৱান হিচাপে জীৱন্ত কালত সেৱা শুশ্ৰূষা নকৰিলে তেওঁ জীৱন কেতিয়াও সুন্দৰ পৰা সুন্দৰ দিশে নাযায়। তেওঁ যিমান ধন টকা পইচা আহৰণ নকৰক কিয়, সেই ধন টকা পইচা তেওঁৰ যোগেদি অহা সতি সন্তানে নিমিষতে শেষ কৰি পেলাব। সেইকাৰণে আমাক কৈছে সদাচাৰী আৰু শিষ্টাচাৰী হোৱা, চৰিত্ৰবান হোৱা। চৰিত্ৰবান হোৱাৰ গোটেই শিক্ষাখিনি ভাগৱতৰ মাজত আছে, যিখিনি কথা খুব সুন্দৰভাৱে আমি কিছু সময়ৰ পিছত পামগৈ। তথাপি আমাৰ সময় খুব কম। প্ৰাণজিৎ গগৈ ইতিমধ্যে আহি আছেহিয়ে, তেওঁ আপোনালোকৰ আগত ব্যাখ্যা দাঙি ধৰিব লাগিব। আমি জপিয়াই জপিয়াই কথাকেইটা কৈ যাব খুজিছোঁ। আদ্য গুৰু পিতৃ মাতৃ নৰ সমস্তৰ, সেই পিতৃ মাতৃক যি পুত্ৰ কন্যাই জীৱন্ত কালত শ্ৰদ্ধা ভক্তিৰে তেওঁলোকৰ মৃত্যুৰ সময়লৈকে পালন নকৰিব, সেইসকলৰ জীৱন কেতিয়াও সুন্দৰ হ'ব নোৱাৰে। যি পিতৃ মাতৃয়ে 9 মাহ 10 দিন গৰ্ভত ৰাখি যি মাতৃয়ে আমাক ভূমিষ্ঠ কৰি মানুহ কৰি দিলে, আমি 2 বছৰ 1 বছৰ 6 মাহ তেওঁক লালন পালন কৰিবলৈ পাই যদি বৃদ্ধাশ্ৰমত থৈ আহোঁ, তাতোতকৈ মানুহ হিচাপে আমাৰ অধৰ্মী কাৰ্য একো হ'ব নোৱাৰে। সেইকাৰণে জীৱিত কালত পিতৃ মাতৃক ভাবিবা নাৰায়ণ বুলি আমাক শাস্ত্ৰই সিদ্ধান্ত দিলে। জীৱিত কালত পিতৃক মাতৃক ভাবিবা নাৰায়ণ বুলি, এ দেহাতে জিলে পিতৃক মাতৃক ভজিবা মুকুন্দ বুলি। সেই দৰ্শনে যাৰাসকলে পিতৃ মাতৃৰ চৰণ সেৱা নিত্য কৰিছে সদায়, সেই সন্তান কেতিয়াও বেয়া হ'ব নোৱাৰে। আৰু সেই সতি সন্তানৰ জৰিয়তে আহিব লগা পছৰ সতি সন্তানসকল কেতিয়াও সমাজ উশৃংখল কৰা সতি সন্তান হ'ব নোৱাৰে। সেইকাৰণে আদ্য গুৰু পিতৃ মাতৃ হ'ল আমাৰ পৰম গুৰু, প্ৰথম গুৰু। দ্বিতীয় গুৰু হ'ল শিক্ষা গুৰু, তৃতীয় গুৰু হ'ল দীক্ষা গুৰু, যি গুৰুৱে আমাক জীৱন দীক্ষা দিব, জীৱনৰ মাৰ্গদৰ্শন দিব, আধ্যাত্মিক ৰাস্তাত জীৱনটো শৃংখলিত ৰূপত আগবঢ়াই নিবৰ কাৰণে শিক্ষা দিব, সেইসকল হ'ল দীক্ষা গুৰু। সেই দীক্ষা গুৰুৰ যোগেদি যি পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ, সেই পৰম গুৰুক আমাক পৰিচয় কৰাই দিব। পৰম গুৰুৰ পাছতে আমি নিজ গুৰু পৰিচয় পাম। নিজ গুৰু হ'ল কোন? যিজন থকাৰ কাৰণে মই মানুহ হিচাপে আজি তাৰিখত আছো, যিজন থকাৰ কাৰণে মোৰ সমস্ত অংগ পতংগ সঠিকভাৱে চলি আছে, যিজন ওলাই যোৱাৰ লগে লগে 3 হাত বা 4 হাত বগা কাপোৰে ঢাকি মোক তৎক্ষণাত এই স্থানৰ পৰা আঁতৰাই দিব। সেইজন হ'ল নিজ গুৰু পিতৃ কৃষ্ণ, সেইজন আত্মা হিচাপে হৃদয়ত। সেই পিতৃ কৃষ্ণক পৰিচয়টো পাবৰ কাৰণেই আমি ভাগৱতৰ ওচৰলৈ আহিব লাগে। ভাগৱতত সেইজন কৃষ্ণৰ কথা ইয়াত বৰ্ণনা কৰা হৈছে। যিজন কৃষ্ণ ভাগৱতৰ মাজত আছে, সেইজন কৃষ্ণ আমাৰ হৃদয়ত আছে, আত্মাত আছে। সেইজন কৃষ্ণই কি খালে ভাল পায় লক্ষ্য কৰিব, মনত ৰাখিব যুৱ বন্ধুসকল। সেইজন কৃষ্ণই কি খালে ভাল পায় আমি তাক খুৱাবৰ কাৰণে যত্ন কৰিব লাগিব। ভগৱন্তই কৈছে যে অভক্তসকলে মোক ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু দিলেও মই গ্ৰহণ নকৰোঁ, ভক্তজনে মোক শুদ্ধভাৱে যদি হৃদয়ৰ নিবিত কোনো এটুপি জল দিয়ে মই তাক অমৃতৰ দৰে পান কৰোঁ। গতিকে হৃদয়ত থকা ঈশ্বৰে কি খালে ভাল পায় তাক আমি খাবলৈ যত্ন কৰিব লাগিব। কি শুনিলে ভাল পায় তাক শুনাবৰ কাৰণে যত্ন কৰিব লাগিব। কি চালে ভাল পায় দুটা চকুৱে তাক চাবৰ কাৰণে আমি যত্ন কৰিব লাগিব। কি কৰ্ম কৰিলে ভাল পায় সেই কৰ্মখিনি আমি কৰিব লাগিব। সেইখিনি হ'ল ভক্তিৰ কৰ্ম, সেইখিনি হ'ল জগত কল্যাণকামী কৰ্ম, সেইখিনি হ'ল পৰোপকাৰী কৰ্ম। আৰু সেই পৰোপকাৰী কৰ্ম জগত কল্যাণ কৰ্মই হ'ল মানৱৰ ধৰ্ম। ধৰ্ম বুলি বেলেগ একো নাই।
আমি ধৰ্ম ধৰ্ম বুলি যে ঢেৰ কিবা কিবি কৰিছোঁ, আচলতে ধৰ্ম নহয়। মানৱৰ ধৰ্ম হ'ল কায় বাক্য মনে কৰা পৰোপকাৰী কৰ্মবিলাকেই হ'ল ধৰ্ম। দেহটোৱে যদি কাৰো অপকাৰ নকৰে, আপুনি কাকো অপঘাত নকৰে, সেইটো হ'ল দেহৰ ধৰ্ম। দেহটো আমাক কাৰোবাক চৰ এটা মাৰিবলৈ, গুৰ এটা মাৰিবলৈ, ঘোচা এটা মাৰিবলৈ দিছিলে নেকি? নাই দিয়া। নিজৰ লগতে আন 10জনৰ উপকাৰ তথা কৰ্মত দেহটো ব্যৱহাৰ কৰিবলৈ দিছে। বাক্যবোৰ তদ্ৰূপ, কাৰো অন্তৰাত্মাত আঘাত লগা বাক্য এখন মুখেৰে আমাক ক'বলৈ দিয়া নাই। কিন্তু আমি 24 ঘণ্টাৰ ভিতৰত বেছি সময় আনৰ অপকাৰ তথা বাক্যবিলাকেই সঁচাই মিছাই কৈ থাকোঁ, নহয়নে বাৰু? আপুনি যদি কাৰোবাৰ উপকাৰ কৰিব নোৱাৰে, অপকাৰ কৰা অধিকাৰো আপোনাক মোক ভগৱন্তই দিয়া নাই। সেইকাৰণে পাৰিলে কাৰোবাৰ অকণমান উপকাৰ কৰক, অপকাৰ কৰিবৰ কাৰণে তাতে যত্ন নকৰে। কায় বাক্য মনৰ ধৰ্ম ৰক্ষা হৈছে। যাৰা সকলে এই কায় বাক্য মনৰ ধৰ্ম সৰ্বক্ষণে ৰক্ষা কৰিছে, সেইজনে ঈশ্বৰৰ ভকত হৈছে। তেওঁ লাগিলে ডেকা জীয়ৰী যিয়েই নহওক, বৃদ্ধ বৃদ্ধা যিয়েই নহওক, শকতখিনি যিয়েই নহওক, ওখ চাপৰ যিয়েই নহওক, যদি তেনেদৰে তেওঁ জীৱনটো পালন কৰিবৰ কাৰণে যত্ন কৰিছে, আমি পুনৰ কৈছোঁ সেইটো একেদিনাই অহা বস্তু নহয়। এইদৰে সন্তসংগত থাকোঁতে 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 এদিন ভালৰ পৰা ভালৰ ফাললৈ তেওঁ গতি কৰিব। ঈশ্বৰে তেওঁক সেই ফাললৈ নি থাকিব। সৎ চিন্তা, সৎ জ্ঞান, সৎ বুদ্ধি, তেওঁ বিবেকত ভগৱন্ত সৰ্বক্ষণে দিব। হৃদয়খন সৎ ভাৱাপন্ন কৰি তুলিব, মনটো ভক্তিৰে উদ্বেলিত কৰি তুলিব, ভাবুক কৰি তুলিব। ভগৱন্তৰ প্ৰেমত সেইজনক উদ্বুদ্ধ কৰাই দিব, যিটো এতিয়া উদ্ধৱৰ হৈছে। উদ্ধৱ মহাভকত বুলি কৈছে, অল্প ভকতৰ কথা কোৱা নাই, মহাভকত। এতিয়া মহাভকত উদ্ধৱে ভগৱন্তক হৃদয়তে লাভ কৰিছে। মুখে ৰাম বোলা, হৃদয় ৰূপ ধৰা। এই ব্যৱস্থাত বুলি যাৰা সকল ভকত লাহে লাহে আহি আছে, কেৱল মাত্ৰ ডাঙৰ ডাঙৰ মাহ প্ৰসাদৰ টোপোলাটোৰ আশাত যিসকলে সকাম খাই ফুৰা নাই, ডাঙৰ ডাঙৰ ভোজনীকেইটাৰ আশাত যিসকলে সকাম খাই ফুৰা নাই, দণ্ড খৰচাৰ লোভত যিসকলে সকাম খাই ফুৰা নাই, সেইসকলৰ কথা ভাগৱতে কৈছে। আমি যদি ভোজনীটো নাপাওঁ তেতিয়াও বেয়া পাওঁ। যে কি হওক, আমি প্ৰাৰম্ভণিতে এইকেইটা কথা আপোনাৰ হ'বলৈ নিবেদন কৰিলোঁ। আমাৰ শহীদ ভাতৃ প্ৰাণজিৎ গগৈ আপোনাৰ সম্বৰ আগত পৰৱৰ্তী ব্যাখ্যা দাঙি ধৰিব। আমি প্ৰাণজিৎ গগৈক ব্যাখ্যাৰ আসনলৈ আহিবৰ কাৰণে অনুৰোধ ৰাখিছোঁ। পুনৰ আমি অকণমান পাঠৰ মাজলৈ আগবাঢ়িছোঁ। কৃষ্ণ। গতিকে সেই সাধু সমস্ত মাতৃসৱ, যুৱ বন্ধুসকল, আমি নিজক যদি তেনেদৰে প্ৰস্তুত কৰি ভগৱন্তৰ কৃপাৰ কাৰণে প্ৰতিটো পল অনুপল আগবঢ়াই দিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে ভগৱন্তই সৰ্বতোপ্ৰকাৰে আমাক কৃপা কৰিব। ভাগৱতেও আমাক সেই কথাখিনিকে বাৰে বাৰে কৈ আছে। ইয়াত ঢেৰ কথা নাই, এইখিনি কাহিনী ইয়াত যদিও সন্নিৱিষ্ট কৰা হৈছে, কথা মাত্ৰ দুটা। কথা মাত্ৰ দুটা। বিষয় হ'ল ভগৱান কৃষ্ণ। কৃষ্ণৰ ব্যতিৰেকে জীৱৰ আৰু বেলেগ উপাস্য নাই। সেই কৃষ্ণক পোৱাৰ উপায়টো কি দিলে? ভাৱ হিচাপে ভক্তি। ভক্তিৰ জৰিয়তেহে ভগৱন্তক বান্ধিব পৰা যায়। আমাৰ হৃদয়খন ভক্তিপূৰ্ণ আমি কৰিবই লাগিব, মনটো ভক্তিপূৰ্ণ আমি কৰিবই লাগিব। ভক্তিপূৰ্ণ মন, ভক্তিপূৰ্ণ হৃদয়ৰ মাজতে ভগৱন্তক লাভ কৰিব পৰা যায়। এতিয়া কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ, এই অসৎ গুণবিলাক নাশ কৰি কেনেকৈ আমি সত্য, শৌচ, ক্ষমাদয়া, পৰোপকাৰ, জ্ঞান আৰু বৈৰাগ্যৰ যোগেদি জীৱনটো সুন্দৰ কৰিব পাৰোঁ, তাৰ কাৰণে নিজক সজাবলৈ আমি যত্ন কৰিব লাগিব। আৰু সেই সজোৱাৰ উপায়খিনিয়ে হ'ল ভাগৱত ধৰ্ম। উদ্ধৱে কৈছে, আমি মহামূৰ্খ অগৃহবাসী সুখে
ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্টৰ তজুপাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত হেতেকে মুকুতি অপ্ৰয়াসে পাইব হেনকে আছিল চিত যে আমি মহামূৰ্খ প্ৰভু আমি গৃহবাসী লোক কেনেকৈ তোমাৰ সেৱা পূজা কৰিব লাগে কেনেকৈ তোমাৰ চৰণত ভক্তি কৰিব লাগে নাজানো যে তোমাৰ একান্ত ভক্তৰ সংগ যাতে সৰ্বক্ষণে আমি লাভ কৰোঁ এইকণ কৃপা যদি তুমি প্ৰভু কৰা তেতিয়া মোৰ জীৱন ধন্য হ'ব তোমাৰ পাদপদ্ম যিজনে হৃদয় ধাৰণ কৰি তোমাৰ গুণ নামত উদ্বুদ্ধ হৈ জীৱনটো প্ৰতি মুহূৰ্তে মুহূৰ্তে আগবঢ়াই নিছে সেইসকলৰ জীৱন যে তুমি ধন্য কৰিবা এই কথাটো ইতিমধ্যে আমি নিশ্চিত হৈছোঁ কৈছে যে তজু পাদপদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নামক গীত এতেকে মুকুতি অপৰাসে পাইব হেনকে আছিল নচিত তোমাৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিলে যে জীৱৰ মুক্তি হয় এই কথাটো আমি নিশ্চিত হৈছোঁ গতিকে প্ৰভু তোমাৰ লগত থাকি তোমাৰ গুণ নাম গাই মোৰ জীৱন মই ধন্য কৰিম বুলি ভাবিছিলোঁ তুমি যে ইমান সোনকালে মোক এৰি থৈ যাবা এই কথাটো মই কেতিয়াও ভবা নাছিলোঁ চৰণ সতৰ ছায়াহে বজিতো সিটো এৰাইতো তাপ হেন পাওঁ এৰি ক্ষণে কোনি জীৱ সংগে নিও মোক বাপ যে হে প্ৰভু তুমি মোক অনাথ কৰি থৈ নাযাবা তুমি যিহেতু যাবাগে সিদ্ধান্ত ল'লা যোৱাৰ গতিকে মোক লগত লৈ ব'লা চৰণ দুতয় তোমাক কৰিলো খাৰ তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ এই বুলি উদ্ধৱ মহামহন্তই ভগৱন্তক অতি কাৰুণিকভাৱে প্ৰাৰ্থনা জনাইছে যে সমস্ত ত্যাগ কৰি দিলোঁ প্ৰভু তুমি যিহেতু কৈছা যে সৰ্বধৰ্মান পৰিত্যাজ্য সকলো ধৰ্ম ত্যাগ কৰা মামেকং শৰণং ব্ৰজ মোতেই তুমি শৰণ লোৱা অহংতং সৰ্বপাপেভ্যো সমস্ত দুখ আৰু তাপ পাপৰ পৰা মই তোমাক পৰিত্ৰাণ কৰিম অহংতং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচি মই তোমাক মুক্তি প্ৰদান কৰিম এই কথাষাৰ তুমি তোমাৰ প্ৰিয় সখা অৰ্জুনক কৈছিলা গতিকে তোমাৰ কথা শুনি প্ৰিয় সখা অৰ্জুনে যেনেকৈ সমস্ত ত্যাগ কৰি তোমাক আশ্ৰয় গ্ৰহণ কৰিলে তুমি তেওঁক কৃপা কৰিলা তুমি ভকতক তেনেদৰে কৃপা কৰা এই কথাবোৰ যেতিয়া আমি ভকতৰ সংগত থাকি বুজিলোঁ সমস্ত ত্যাগ কৰি তোমাৰ চৰণত শৰণে পখিলোঁ গতিকে হে প্ৰভু তুমি মোক এতিয়া অনাথ নকৰিবা তুমি যাতে তোমাৰ চৰণ পদ্মৰ মোক স্থান দিয়া এই বুলি উদ্ধৱে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে আৰু তুমি যদি মোক এৰি থৈ গুচি যোৱা মই ঘোৰ অন্ধকাৰ দেখিম কলিৰ গ্ৰাসত পৰি
মই কক বকাই থাকিব লাগিব গতিকে প্ৰাণপ্ৰভু তুমি মোক অনাথ কৰি নাযাবা হে প্ৰাণনাথ নকৰা অনাথ দান্তে ধৰুখেৰ তুলি তোমাৰ বিয়োগে অগণি এখনে দেখা মাৰে মোক পুলি এহি বুলি সন্ত উদ্ধৱ মহন্ত আতি প্ৰেমনু ৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণৰ আগে ভকতজন কেনেকুৱা চাওক ভকতে ভগৱন্তক কিমান ভাল পায় আৰু তেনেকুৱা ভকত হলে ভগৱন্ত সেইজন ভকতক কিমান ভাল পায় ভগৱন্ত কৈছে মোৰ যাৰাসকল একান্ত ভক্ত হল সেইসকলক মই কস্মিন কালেও বিপদত পৰিবলৈ নিদো যাবৰ সময়ত উদ্ধৱে এনেদৰে কাকতি কাপন্ন কৰি ভগৱন্তৰ চৰণত কান্দি কান্দি মিনতি জনাওঁতে উদ্ধৱক কৈছে যে হে উদ্ধৱ মই বৈকুণ্ঠলৈ ওলাইছো হয় মই বৈকুণ্ঠলৈ যাম হয় তুমি মোক বিচাৰিলে হৃদয়তে সৰ্বক্ষণে পাবা তুমি মোৰ এনে এজন একান্ত প্ৰপন্ন ভক্ত আমাৰ আইসকলে দিহা নামত গাই চাগে গাই নাগায় ওলালো মই বৈকুণ্ঠলৈ উদ্ধৱ তুমি নাকান্দিবা বিচাৰিলে তুমি মোক উদ্ধৱ হৃদয়তে পাবা এটা হৃদয়ত ভগৱন্তক পাব পৰা ভক্ত হ'বৰ কাৰণে আমি প্ৰযত্ন কৰিব লাগিব এনে নামধাৰী ভকত হলে কিন্তু নহব আমাৰ অতি সুখীত বান্ধৱ ভাতৃপ্ৰতিম অভিন্ন আত্মাস্বৰূপ আপোনালোকৰ অতি মৰমৰ ভাগৱত বক্তা অসমৰ প্ৰতীৰ্যশা ভাগৱত বক্তা প্ৰাণজিৎ গগৈ আপোনালোকৰ মাজলৈ আহিলে আমাৰ উত্তৰ পুৰুষ হিচাপে এইসকলে নিশ্চয় গুৰু ধৰ্ম উঠি অহা যুৱ প্ৰজন্মৰ মাজত সুন্দৰভাৱে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে আপোনালোকে আশীৰ্বাদ দিব যাতে তেওঁ পৰমায়ু লাভ কৰে ভগৱন্তৰ কৃপা পৰশত তেখেতৰে শুদ্ধ সনাতন ধৰ্ম একশৰণ হৰিনাম ধৰ্ম সৰ্বত্ৰ যাতে প্ৰচাৰ প্ৰসাৰ কৰি থাকিব পাৰে ভগৱন্তৰ কৃপা কৰক আমি তেখেতকে আসনলৈ আমন্ত্ৰণ জনাই কিছু সময়ৰ কাৰণে আমি আপোনালোকৰ মাজৰ প্ৰাপ্তি বিচাৰিছোঁ যদি সময় হয় পুনৰ আপোনালোকৰ মাজলৈ আহিম এই গাড়ী পাছফালে লিখা থাকে যে আকৌ আহিম বুলি যদি সময় হয় নিশ্চয় আহিম আমাৰ প্ৰাণজিৎ গগৈ বাবা আসনলৈ আহিব উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ লৈছে আমি কাৰ্যসূচীটো আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ কৃষ্ণ